সুন্দৰ সংলাপ তোমাৰ পৰা শুনিব বিচাৰিছো। নমস্কাৰ, মোৰ নাম শ্ৰী অভিজিত শইকীয়া। আছাম ফক ডান্স টেলেণ্টৰ দ্বাৰা পৰিচালিত হোৱা অসমৰ প্ৰথমখন মাইথলজিকেল চিৰিয়েলত শ্ৰীকৃষ্ণৰ চৰিত্ৰত মই অভিনয় কৰিছিলোঁ। তাৰ এটা ভাল লগা সংলাপ আপোনালোকৰ আগত মই আগবঢ়াইছোঁ। দেৱৰেখী, তুমি ইমান অভূত নহয় যে তুমি ইয়াৰ পাৰ্থক্য নাজানা। তথাপিও জানিব বিচাৰিছা যেতিয়া শুনা, যি মোক থিয়াই তেওঁ মোক পায়, ঠিকেই যি মোক যি ভাৱনাৰে ধিয়াই তেওঁ মোক সেই ভাৱনাৰেই পায়। ভক্তই মোক সখী, স্বামী অথবা প্ৰিয়তমৰ ভাৱেৰে স্মৰণ কৰে আৰু সেই ৰূপত পাবলৈ বিচাৰে বাবে সুখ প্ৰেম আৰু ভক্তিৰ প্ৰাপ্ত। হে জগদীশ্বৰ, আপোনাৰ সেৱাৰ্থে আপোনাৰ সন্মুখত উপস্থিত হৈছোঁ। মোৰ বাবে কি আজ্ঞা আছে? দেৱী যোগমায়া, তুমি এতিয়া মথুৰালৈ গমন কৰা। তাত কংসৰ কাৰাগাৰত দৈয়কী আৰু বসুদেৱ বন্দী হৈ আছে। এই সময়ত মূৰংশ যাক শ্ৰেষ্ঠ বুলি কোৱা হয়, তেওঁ দৈয়কীৰ গৰ্ভত স্থিতি লৈছে। ইফালে কংসই মৃত্যুৰ ভয়ত দৈয়কীৰ গৰ্ভতে সপ্তম পুত্ৰক হত্যা কৰাৰ পৰিকল্পনা কৰিছে।